Hello students, মই তোমালোকক আজি এই ভিডিঅ'টিৰ জৰিয়তে তোমালোকৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন 4 হেলদি হ্যাবিটছৰ টেক্সচুৱেল কুৱেশ্যন 1 নম্বৰ আৰু 2 নম্বৰৰ প্ৰশ্নকেইটা অসমীয়াত বুজাই দিছো। মনোযোগ দি শুনিবা। ওকে, প্ৰথম প্ৰশ্নটো হ'ল হু ওয়াজ এস্ক্লিপিয়াছ, অৰ্থাৎ এস্ক্লিপিয়াছ কোন আছিল? এনসারটো হল এস্ক্লিপিয়াছ ওয়াজ দ্য গড অফ মেডিসিন, অর্থাৎ এস্ক্লিপিয়াছ আছিল ঔষধৰ দেৱতা। বি নম্বৰ প্ৰশ্ন হু ওয়াজ দ্য গডেছ অফ হেল্থ, অর্থাৎ স্বাস্থ্যৰ দেৱী কোন আছিল? এনসারটো হল হাইজিয়া, ডটাৰ অফ এস্ক্লিপিয়াছ ওয়াজ দ্য গডেছ অফ হেল্থ। হাইজিয়া এস্ক্লিপিয়াছৰ জীয়েক স্বাস্থ্যৰ দেৱী আছিল। কুৱেশ্যন নম্বৰ সি, হোৱাট ডাজ ফুড সাপ্লাই টু আৱাৰ বডি, অৰ্থাৎ আহাৰে আমাৰ শৰীৰত কি যোগান দিয়ে? এনসারটো হল ফুড সাপ্লাইজ বিল্ডিং মেটেৰিয়েল এণ্ড এনাৰ্জি টু আৱাৰ বডি, অৰ্থাৎ আহাৰে আমাৰ শৰীৰক যোগান দিয়ে শৰীৰ গঠনকাৰী উপাদান আৰু শক্তি। ডি নম্বৰ, হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন এ হিউমেন বডি এণ্ড এ মেচিন, মানৱ শৰীৰ আৰু এটা মেচিনৰ মাজৰ পাৰ্থক্য কি? এনসারটো হল দ্য ডিফারেন্স বিটুইন এ হিউম্যান বডি এণ্ড এ মেচিন ইজ দ্যাট এ হিউম্যান বডি হেজ এ মাইণ্ড বাট এ মেচিন ডাজ নট হেভ, অৰ্থাৎ মানৱ শৰীৰ এটা আৰু মেচিন এটাৰ মাজৰ পাৰ্থক্য হ'ল যে মানৱ শৰীৰৰ মন এটা থাকে যি মেচিনৰ নাথাকে। কুৱেশ্যন নম্বৰ ই, হোৱাট ইজ মেণ্টেল হেল্থ, অৰ্থাৎ মানসিক স্বাস্থ্য কি? এনসারটো হল মেণ্টেল হেল্থ ইজ দ্য ষ্টেট অফ মাইণ্ড in which we learn to adjust with the problems of our everyday life, অর্থাৎ মানসিক স্বাস্থ্য হ'ল মনৰ অৱস্থা যি অৱস্থাত আমি আমাৰ দৈনন্দিন জীৱনৰ সমস্যাৰ লগত খাপ খুৱাই চলিবলৈ শিকোঁ, সেই মনৰ অৱস্থাকে মানসিক স্বাস্থ্য বুলি কোৱা হয়। ওকে, 2 নম্বৰ কুৱেশ্যন 2A, হোৱাট ডু ইউ মিন বাই হেল্থ, অৰ্থাৎ স্বাস্থ্য বুলিলে তুমি কি বুজা? এনসারটো হ'ল by health we mean a pleasant assimilation of physical, mental, social and spiritual aspects of a man, অর্থাৎ স্বাস্থ্য বুলিলে আমি বুজি পাওঁ মানুহ এজনৰ শাৰীৰিক, মানসিক, সামাজিক আৰু আধ্যাত্মিক গুণাগুণৰ এক সুষম সংমিশ্ৰণ বা এক সুন্দৰ সংমিশ্ৰণ। কুৱেশ্যন নম্বৰ বি, হোৱাট আৰ দ্য হেলদি হেবিটছ, স্বাস্থ্যকৰ অভ্যাসসমূহ কি কি? আনসাৰটো হ'ল টেকিং হেলদি ফুড, ৰেগুলাৰ এক্সাৰচাইজ, ৱাশ্বিং হেণ্ডছ বিফৰ মিল, ব্ৰাছিং টিথ, প্ৰেক্টিচিং গুড প'শ্চাৰ, টেকিং সাউণ্ড শ্লিপ, মেইনটেইনিং ক্লিনলিনেছ এটচেট্ৰা আৰ হেলদি হেবিটছ, অৰ্থাৎ স্বাস্থ্যকৰ আহাৰ গ্ৰহণ, নিয়মীয়া ব্যায়াম কৰা, খোৱাৰ আগত হাত ধোৱা, দাঁত ব্ৰাছ কৰা, ভাল শাৰীৰিক অংগী ভংগীৰ অভ্যাস কৰা, গভীৰ টোপনি গ্ৰহণ কৰা, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা আদিয়েই স্বাস্থ্যকৰ অভ্যাস। কুৱেশ্যন নম্বৰ সি, হোৱাট ইজ এ বেলেঞ্চড ডায়েট, অৰ্থাৎ ভাৰসাম্যতা থকা খাদ্য তালিকা কি? এ বেলেঞ্চড ডায়েট ইজ এ ডায়েট that contains all the necessary vital nutrients, vitamins and liquids etc. necessary for the growth, development and protection of the body, অৰ্থাৎ বেলেঞ্চ ডায়েট বা ভাৰসাম্যতা থকা খাদ্য তালিকা হ'ল সেই খাদ্য তালিকা য'ত সন্নিৱিষ্ট থাকে প্ৰয়োজনীয় সকলোবোৰ পুষ্টিকৰ উপাদান, ভিটামিন আৰু পনীয় দ্ৰব্য যি আমাৰ শৰীৰৰ বৃদ্ধি, বিকাশ আৰু সুৰক্ষাৰ কাৰণে প্ৰয়োজনীয়। কুৱেশ্যন নম্বৰ ডি, হোৱাট ইজ দ্য ফাংচন অফ ভাইটেল নিউট্ৰিয়েণ্টছ ইন আৱাৰ বডি, অৰ্থাৎ মুখ্য পুষ্টিকৰ উপাদানসমূহৰ কাম কি? আমাৰ শৰীৰত মুখ্য পুষ্টিকৰ উপাদানসমূহৰ কাম কি? দ্য ভাইটেল নিউট্ৰিয়েণ্টছ ছাপ্লাই বিল্ডিং মেটেৰিয়েল এণ্ড এনাৰ্জি টু দ্য বডি, মোৰ অভাৰ দে কিয়ৰ এণ্ড প্ৰটেক্ট দ্য বডি ফ্ৰম ভেৰিয়াছ ডিজিজেছ, অৰ্থাৎ মুখ্য পুষ্টিকৰ উপাদানসমূহে আমাৰ শৰীৰ গঠনকাৰী উপাদান আৰু শক্তিৰ যোগান ধৰে, তাৰোপৰি সেইবোৰে বিভিন্ন বেমাৰ আজাৰৰ পৰা সুৰক্ষা দিয়ে আৰু বেমাৰ আৰোগ্য কৰে।
কুৱেশ্যন নম্বৰ ই হাউ ডাজ শ্লিপ হেল্প আছ টু বি হেল্ডি টোপনিয়ে আমাক স্বাস্থ্যকৰ হৈ থকাত কেনেদৰে সহায় কৰে আনচাৰ এডিকুৱেট এণ্ড ৰেগুলাৰ শ্লিপ কিপছ আছ এলাৰ্ট এণ্ড এক্টিভ ডিউৰিং শ্লিপ আৱাৰ বডি কেন টেক কমপ্লিট ৰেষ্ট হুইচ ইজ ভেৰি নেচেচাৰী ফৰ আৱাৰ চাউণ্ড হেল্থ অৰ্থাৎ পৰ্যাপ্ত আৰু নিয়মীয়া টোপনিয়ে আমাক সক্ৰিয় আৰু সজীৱ কৰি ৰখাত সহায় কৰে আৰু টোপনিৰ সময়ত আমাৰ শৰীৰে সম্পূৰ্ণ বিশ্ৰাম ল'ব পাৰে যিটো সুস্বাস্থ্যৰ কাৰণে বৰ প্ৰয়োজনীয় গতিকে এনেকৈ টোপনি আমাক স্বাস্থ্যৱান হৈ থকাত সহায় কৰে